ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া তৃতীয় দিনাও চলিব সাক্ষ্যদান প্ৰক্ৰিয়া। আজি সাক্ষ্যদান কৰিব এজাহাৰকাৰী বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে। মঙলবাৰে আদালতত উপস্থিত হৈছিল 5গৰাকী এজাহাৰকাৰী। ইয়াৰে 2জনে সাক্ষ্যদান কৰিছিল আদালতত। আন 3গৰাকী এজাহাৰকাৰীৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব আজিৰ দিন। আৰু এই গোটেই বিষয়টো সন্দৰ্ভত আমি সবিশেষ জানিবলৈ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। ঋত্বিক কৌশিক, আজি তৃতীয়টো দিন সাক্ষ্য গ্ৰহণ কৰি থকা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ তদন্তৰ ক্ষেত্ৰত সাক্ষ্য গ্ৰহণ কৰি আছে, বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য গ্ৰহণ কৰি আছে। আৰু ফাষ্ট ট্ৰেক আদালতে সেই যি বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে, সেই বিচাৰ প্ৰক্ৰিয়াত আজিও কেইবাগৰাকী সাক্ষ্য প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। চাওক ৰাজদীপ, যেতিয়াই চাৰ্জ ফ্ৰেম সম্পূৰ্ণ হ'ল তাৰ পিছৰ পৰাই 8 জুনৰ পৰা যি বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু সেই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক অৱস্থাত যিসকল এজাহাৰকাৰী আছিল, সেই এজাহাৰকাৰীসকলক সাক্ষ্যদানৰ কাৰণে তলব কৰা হৈছিল। তাৰ প্ৰথম দিনাখনতে ইয়াত প্ৰথমখন এজাহাৰ যি ৰাতুল বৰা মৰিগাঁও আৰক্ষী থানাত দাখিল কৰিছিল, ৰাতুল বৰাৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল। তাৰ সমান্তৰালভাৱে জিলাখনৰ সেই সময়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ বৰ্মন, তদন্তকাৰী বিষয়াকো তলব কৰা হৈছিল সাক্ষ্যদানৰ কাৰণে। আৰু প্ৰথম দিনাখন 4গৰাকী যি এজাহাৰকাৰী আৰু তদন্তকাৰী আৰক্ষীৰ লোক আছিল, তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰে। আৰু দ্বিতীয় দিনাও 5গৰাকী লোকক সাক্ষ্য গ্ৰহণ কৰাৰ কাৰণে চমন দিয়া হৈছিল। আৰু তেওঁ 5গৰাকী আহি আদালতত হাজিৰ হৈছিল। কিন্তু সময়ৰ অভাৱত 2গৰাকীৰ সাক্ষ্য সম্পূৰ্ণ হয় আৰু 3গৰাকীৰ সাক্ষ্য ল'বলৈ সক্ষম নহয় আদালত। আৰু আজিও যি 4গৰাকী যি এজাহাৰকাৰী আছিল, এই গোটেই ঘটনাৰ পিছতে এজাহাৰ দিয়া, সেই এজাহাৰকাৰীৰ 4গৰাকী বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য, ৰাজা অসমক আজি চমন কৰা হৈছে তেওঁলোকৰ সাক্ষ্যদানৰ বাবে। আৰু তাৰ সমান্তৰালভাৱে কালিৰ দিনটোত এগৰাকী যি 3গৰাকীয়ে সাক্ষ্যদান কৰিবলৈ সক্ষম নহ'ল, তাৰে এগৰাকীক চমন দিয়া হৈছে। মুঠ 5গৰাকীয়ে আজি আদালতত হাজিৰ হৈ সাক্ষ্যদান কৰিব। এই ক্ষেত্ৰত তেওঁলোকে কি ভিত্তিত এজাহাৰ দাখিল কৰিছিল, তেওঁলোকৰ ওচৰত কি কি তথ্য আছিল জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত। আৰু যেতিয়া ঘটনা হোৱাৰ পিছত ৰাজ্যজুৰি, ৰাজ্যিক উল্লেখ কৰিব লাগিব যে ৰাজ্যজুৰি প্ৰায় 100ৰ ওচৰা-ওচৰি প্ৰায় 100 এজাহাৰ দাখিল কৰা হৈছিল। তাৰে সকলোকে হয়তো সাক্ষ্যদানৰ কাৰণে মতা নহ'ব, কিন্তু অধিকাংশকে ইয়াত সাক্ষ্যদানৰ কাৰণে মতাৰ সম্ভাৱনা আছে। আৰু বৰ্তমান সময়ত প্ৰাৰম্ভিক অৱস্থাত এতিয়া সাক্ষ্যদানৰ কাৰণে যিসকল এজাহাৰকাৰী আছে, সেই এজাহাৰকাৰীসকলক মতা হৈছে। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত ইয়াত যিসকল লোক উপস্থিত আছিল বা জুবিন গাৰ্গৰ সৈতে ঘনিষ্ঠ আছিল, বিভিন্ন লোক যিসকলে জুবিন গাৰ্গক বিভিন্ন ধৰণে সহায় কৰিছিল বা জুবিন গাৰ্গৰ লগত ষ্টুডিঅ'ই হওক বা আন স্থানত তেওঁৰ লগ আছিল, সেই লোকসকলক তলব কৰা হ'ব। যি CID-টো তেওঁলোকে সাক্ষ্যদান কৰিছিল, ভাষ্যদান কৰিছিল, সেইসকলক পৰৱৰ্তী সময়ত তলব কৰা হ'ব। আৰু আজিটো তৃতীয় দিন আৰু 10:30 বজাৰ লগে লগে এই সাক্ষ্যদান আদালতত আৰম্ভ হ'ব। ৰাজীৱ, মই আৰু লগতে এটা বিষয় জানিব বিচাৰিম যে কালি জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম গোস্বামীয়ে সাক্ষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকি তাৰ পৰা তেওঁ যেতিয়া সংবাদ মাধ্যমক সম্বোধন কৰিছিল, এনেকুৱা কিছুমান কথা বতৰা কৈছিল যে যিসকল বিপক্ষৰ উকিল, সেই বিপক্ষৰ অধিবক্তাসকলে সাক্ষীসকলক হেঁচা প্ৰয়োগ কৰিছিল, তেওঁলোকক সাক্ষীসকলক ক'ৰবাত ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ তুলিছিল। সেই বিষয়টো সন্দৰ্ভত কিবা সবিশেষ তথ্য আপোনাৰ হাতত আছে নেকি? চাওক ৰাজীৱ, যেতিয়া সাক্ষ্য দান কৰিছিল যি জুবিন গাৰ্গৰ পক্ষৰ অধিবক্তা আছিল, তেওঁলোকে যেতিয়া সাক্ষ্য দান কৰাইছিল যিসকল আহিছিল সাক্ষ্যকাৰী, আৰু তাৰ পিছতে যেতিয়া ক্ৰছ কৰিছিল অধিবক্তাই শ্যাম কানু মহন্তৰে হওক, অমিত প্ৰভা মহন্তৰে হওক বা যিসকল বিৰোধী ডিফেন্সৰ অধিবক্তা আছিল, তেওঁলোকে ক্ৰছ কৰিছিল। সেই ক্ৰছ কৰাৰ সময়ত এনেধৰণে তেওঁলোকে যি ক্ৰছ কৰিছিল, যি এজাহাৰকাৰী আছিল বা যি সাক্ষী আছিল, সাক্ষীকে যাতে তেওঁলোককে দোষী সাব্যস্ত কৰাৰ নিচিনাকে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেওঁলোকে তেনেধৰণে ক্ৰছ কৰিছিল। তাক লৈ যি জুবিন গাৰ্গৰ সহযোগী আছিল, তেওঁ এই ক্ষেত্ৰত উল্লেখ কৰিছে যে তেওঁলোকে জোৰ জবৰদস্তি কৰিছিল, তেওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল। আৰু এই যি প্ৰক্ৰিয়াটো চাওক ৰাজদীপ, এই গোটেইটো বিচাৰ প্ৰক্ৰিয়াৰ এটা মাজৰ অংশ। এনেধৰণে অধিবক্তাই ক্ৰছ কৰে, যিহেতু ডিফেন্সৰ অধিবক্তা তেওঁলোকে। আৰু এই ক্ষেত্ৰত কিন্তু আমি অধিক এই ক্ষেত্ৰত আমি ক'বলৈ নোৱাৰিম, কাৰণ এইটো আদালতৰ ভিতৰৰ পাৰ্থ গোস্বামীয়ে যি অভিযোগ আনিছিল বা যি তথ্য প্ৰকাশ কৰিছে, আদালতৰ ভিতৰত তেনেধৰণে হেঁচা প্ৰয়োগ কৰিছিল ডিফেন্সৰ অধিবক্তাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে ঋত্বিক কৌশিক।
ধন্যবাদ।